অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে অফিসে লোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল ই 2 দিন আগত গৈছে আঁচনিৰ দায়িত্ব হ'ল কোকৰাঝাৰ এতিয়া যে অৰুণোদয় মই দি আছোঁ এইটো এটা আউট অফ টাৰ্ণ দিয়া নিয়মতে কোকৰাঝাৰৰ পৰাহে দিব লাগে কিন্তু আমি দিছপুৰৰ পৰা পঠাই আছোঁ সেইকাৰণে মই মিটিঙত প্ৰশ্ন সুধি আছোঁ যে অৰুণোদয়ো আমি দিব লাগে ৰাস্তাও আমি বনাব লাগে মেডিকেল কলেজো আমিয়ে বনাব লাগে એટલે বিটিআৰখন কিহৰ কাৰণে লাগে মইতো এবাৰ বিটিআৰত আহি দেখিছোঁ যিমান ৰাস্তা ঘাট সবটো মোৰে লিষ্টৰ পৰা হৈছে তো বিটিআৰে কি কৰে বা বিটিআৰখনক মানুহক কিয় লাগে যদি গোটেইখিনি কাম আমিয়ে কৰোঁ গোপালককো 5 টকা আমিয়ে দিব লাগিব অৰুণোদয় আমিয়ে দিব লাগিব ঘৰ আমি দিব লাগিব ট্ৰিটমেণ্টৰ খৰচ আমি দিব লাগিব মেডিকেল কলেজ আমি বনাব লাগিব জিলা হস্পিটাল আমি বনাব লাগিব তে বিটিআৰত যি 1400-1500 কোটি টকা আহে সেইটো কি কামত ব্যৱহাৰ হ'ব এতিয়া কোন দলৰ চৰকাৰ তেওঁ উঠিছে নে নাই তেওঁ কেণ্ডিডেট আছে নে নাই এইকেইটা যিকি চৰকাৰ কৰক না অখিল গগৈ চৰকাৰ কৰাটো আমি বেয়া নাপাওঁ কিন্তু ভোটো পাব্লিকেটো দিব লাগিব বিৰোধী ঐক্য মঞ্চৰ প্ৰেছক ক'লে কি লাভ হ'ব প্ৰেছেটো ভোট নিদিয়ে আধা প্ৰেছৰ মানুহটো আপোনালোক বিটিআৰৰে নহয় বাহিৰৰ গতিকে আপোনালোকক ক'লে কি হ'ব কথাটো পাব্লিকক ক'ব লাগিব আৰু পাব্লিকে ভোট দিব লাগিব হয় নহয় বিৰোধী ঐক্য মঞ্চৰ অখিল গগৈৰ মিত্ৰতা অখিলে কৈছে গৌৰৱ গগৈ লণ্ডনৰ ষ্টাইল দেখালে নহ'ব এই মিত্ৰতা সন্দৰ্ভত কি কয় তেওঁতো লণ্ডনৰ ষ্টাইল নেদেখায় তেওঁ যি ষ্টাইল দেখুৱাব পাকিস্তানৰে দেখাব তেওঁ ষ্টাইলটো পাকিস্তানৰ হয় লণ্ডনৰ নহয় বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভেৰে বিটিআৰত চৰকাৰ গঠন কৰিব আজিৰ যোৱা দুদিনৰ পৰা মই যিটো পৰিৱেশ দেখি আছোঁ মোটামুটি হাগ্ৰামা মহিলাৰীও আমাৰ লগতে আছে প্ৰমোদ বড়ো আমাৰ লগতে আছে কিন্তু আমি এইবাৰ বিচাৰিছোঁ যে চৰকাৰখনৰ কামাণ্ড যাতে বিজেপিৰ হাতত থাকে গতিকে কংগ্ৰেছৰ কথাটো বেলেগ কংগ্ৰেছৰ লগত আমি নাই কংগ্ৰেছ আমাৰ শত্ৰু কিন্তু বাকী নাঙল জিকে ট্ৰেক্টৰ জিকে জিকক কিন্তু চৰকাৰটো এবাৰ বিজেপিয়ে কৰিলে ভাল ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ দিছে আপোনাৰ হাগ্ৰামা মহিলা মই এতিয়ালৈকে দেখা পোৱা নাই দেখা পালে উত্তৰটো দি দিম 3 তাৰিখে চৰকাৰ গঠন কৰিব এতিয়ালৈকে মোৰ তাত চিঠিখন আহি পোৱা নাই আহি পালে মই ব্যৱস্থা ল'ম প্ৰথম সমস্যাটোৱেতো আমাৰ ভূমিৰ আছে সম অধিকাৰ প্ৰথম মেনিফেষ্টোখনত এইখন আপোনাৰ মোবাইলত কোনে পঠাইছে এইটো বেলেগ কথা কিন্তু আপুনি যদি আমাৰ মেনিফেষ্টো চাই প্ৰথম লাইনটোৱে ভূমিৰ ওপৰতে আছে ধৰক এতিয়া মোবাইলত হোৱাটছআপ কৰোঁতে নিজে ভাল পোৱাকেইটা বনাই পঠাই দিয়ে তাকে যাৰ যি আছে 5টা কাটি ল'লে কিন্তু কিতাপখনটো ডাঙৰ বিজেপি চৰকাৰ ইমিডিয়েটলি VCDCৰ ইলেকশ্যন আমি জানুৱাৰীৰ ভিতৰত কৰি দিম বাক্সাতটো গোটেইকেইটাতে আমি জিকি আছোঁ আজিৰ দিনত আমি গোটেইকেইটা চিটে জিকিম কংগ্ৰেছে
এটা ভোট পাব। চালবাৰী আৰু মথনগুৰিত আমাৰ কণ্টেষ্ট হৈছে কংগ্ৰেছৰ লগত। চালবাৰী মথনগুৰিত আজিও কংগ্ৰেছৰ ডাঙৰ মিটিং আছে, তাতে UPPL BPF নাই। বাকী সমষ্টিকেইটাত ক'ৰবাত BPFৰ লগত, ক'ৰবাত UPPLৰ লগত, কিন্তু গোটেইকেইটাতে আমি আগত আছোঁ। গৌৰৱ গগৈ আহি আছে আজি, খুব ভাল। আকৌ অহাটো খুব, যিমান পলিটিকেল পাৰ্টি BTADত আহে সিমানেই ভাল। BTADৰ ইলেকশ্যনটোত গণ্ডগোল নোহোৱাকৈ চব পাৰ্টিৰ মানুহ আহিছে, কাকো কোনেও হুলস্থুল কৰা নাই। এইটোৱেতো আমাৰ সফলতা যে কংগ্ৰেছ, BJP, UPPL, ভোটাৰ পাৰ্টি, হয় নহয়, সকলো পাৰ্টি আহিছে, সকলোৰে মিটিং হৈছে, কাৰো মিটিং কোনেও ভাঙি দিয়া নাই। সেইটো অখিল গগৈও আহিছে, পাৰিলে লুৰিণ গগৈও আহক, যদি অহা নাই মাতি দিব আপোনালোকে। গতিকে সকলো আহি BTADত এনেকুৱা যে মুকলি পৰিৱেশ এটা হৈছে সেইটো চাব লাগে। চক মই কমেণ্ট নিদিওঁ, কিন্তু মাইনৰিটি ভোট মেক্সিমাম কংগ্ৰেছে পাব, আগৰ পৰাও পায়। আৰু এতিয়াও মোৰ ধাৰণা যে সংখ্যালঘু সম্প্ৰদায়ৰ বেছি ভোট কংগ্ৰেছেই পাব।